এই গাইজ কি হ'ব আপোনালোকৰ মই অন্য এটা মিনি ব্লগ লৈ আপোনালোকৰ ওচৰত আহি গ'লোঁ। আজি গুৱাহাটীত গ'লোঁ, তাতে বৰষুণ, বহি গৈছোঁ, আধা চিয়া হৈ গৈছোঁ, চিট পোৱা নাছিলোঁ আৰু বহুত গাড়ীৰ হাহাকাৰ। তাৰ মাজেদি গ'লোঁ আৰু কিবাকৈ আম্মা মই আব্বা এনেকৈ গৈছোঁ। বহুত কষ্ট কৰি গৈছোঁ। ক'ত গৈছোঁ, কিয় গৈছোঁ, কি কৈছোঁ চব ক'ম আপোনালোকক। লং ভিডিঅ' এটা বনাইছোঁ, চাব আপোনালোকে। তাতে কিছুমান মানুহ লগ পালোঁ, ইমান মৰমীয়াল, অচিনাকি হ'লেও মানে বহুত মৰমীয়াল। আৰু মই মোৰ ফেভৰেট বস্তু কিছুমান খালোঁ, মানে মই ঘৰত থাকিলেতো খাব নাপাওঁ, সেইকাৰণে মই ক'ৰবাত গ'লে একো নাখাৱাকৈ নৰোঁ, চব খাই আহোঁ। আৰু ঘৰৰ ফালে আহিলোঁ এতিয়া। এই গ্ৰীণ বাছকেইখন দিয়াই মানে বহুত সুবিধা হৈছে ছোৱালীসকলৰ, আৰু বিশেষকৈ বহুত সুবিধা হৈছে। এতিয়া ঘৰৰ ফালে আহি আছোঁ, কিন্তু আহিবৰ টাইমত মোৰ এনেকুৱা জ্বালা গৈছে, এনেকুৱা এটা বেয়া মানুহৰ ওচৰত বহি আছোঁ মই, ইমান জ্বালা পাই পেলাই কেনেকৈ ঘৰটো পাইছোঁ মইহে জানো। কিবা কিবি খাই পেলাই আহিলোঁ, আৰু আজিৰ কাৰণে ভিডিঅ'টো ইমানে, বাই।